নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে জিবিএন আসাম আজিৰ ভিডিঅ'টোত মেইনলি আপোনালোকৰ লগত বিটিআৰৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে আপোনালোকে ইতিমধ্যে গমেই পাইছে কাৰণ আমি আপোনালোকৰ বাবে ইয়াৰ আগৰ ভিডিঅ'সমূহতো বিটিআৰৰ শিক্ষক নিযুক্তি সম্পৰ্কত যিখিনি খবৰ প্ৰকাশ পাইছিল সেই খবৰখিনি শ্বেয়াৰ কৰি আহিছিলো আৰু আজিও যিখিনি শেহতীয়া খবৰ একদম লেটেষ্ট খবৰ এই বিটিআৰৰ শিক্ষক নিযুক্তি সম্পৰ্কত একেবাৰে প্ৰাইমাৰী লেভেলৰ পৰা গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট লেভেললৈকে যিখিনি খবৰ আছে শেহতীয়া সেই খবৰখিনি আপোনালোকৰ লগত আজিৰ ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিম গতিকে ভিডিঅ'টো আপোনালোকৰ বাবে ইম্পৰ্টেন্ট হ'ব ভিডিঅ'টো আপোনালোকে শেষলৈ চাব এতিয়া মই দেৰি নকৰি ভিডিঅ'টোৰ মেইন বিষয়বস্তুলৈ লৈ গৈছো আপোনালোকক প্ৰথমে আপোনালোকক মই গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেন্টৰ কথাখিনি ক'ব বিচাৰিছো বিটিআৰৰ আৰু তাৰ পিছত এলপিইউপিৰ কথাখিনি আপোনালোকৰ লগত কম এতিয়া আপোনালোকে ইতিমধ্যে গমে পাইছিল যে বিটিআৰৰ যিটো গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেন্টৰ বাবে টেটকাম ৰিক্ৰুটমেন্ট টেষ্ট হৈছিল আৰু তাৰ ৰিজাল্ট এতিয়ালৈকে প্ৰকাশ হোৱা নাই কিন্তু আপোনাৰ অলৰেডি যিখিনি বিটিআৰৰ টেটকাম ৰিক্ৰুটমেন্ট টেষ্টত কেণ্ডিডেট আছিল তো তেওঁলোকৰ ইতিমধ্যে ডকুমেন্ট ভেৰিফিকেশন হৈ গৈছে আমি আপোনালোকক আমাৰ আগৰ ভিডিঅ'ৰ জৰিয়তে সেই ডকুমেন্ট ভেৰিফিকেশনৰ খবৰখিনি শ্বেয়াৰ কৰিছিলো নিশ্চয় আপোনালোকে আমাৰ আগৰ ভিডিঅ'সমূহ চাইছে তো এতিয়া আপোনালোকে অপেক্ষাত আছে যে ডকুমেন্ট ভেৰিফিকেশনৰ পিছত কি হ'ব ৰিজাল্ট কেতিয়া প্ৰকাশ পাব তো বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই এই সম্পৰ্কত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য আগবঢ়াইছে আপোনালোকৰ বাবে ভাল খবৰ যে আৰু হয়তো আপোনালোকে বহুত বেছি দিন ৰব নালাগে আপোনালোকে হয়তো আৰু 20-25 দিনৰ ভিতৰত বিটিআৰৰ গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট শিক্ষক নিযুক্তিৰ আপকামিং যিখিনি কাম সেই কামখিনিৰ আপডেট আপোনালোকে পাই যাব মেবি আপোনালোকৰ যেহেতু ডকুমেন্ট ভেৰিফিকেশন হৈ গল আৰু এই সময়সীমাখিনিৰ ভিতৰতে হয়তো আপোনালোকে ৰিজাল্টখিনিও লাভ কৰিব লাগে বিটিআৰৰ টেটকাম ৰিক্ৰুটমেন্ট টেষ্টৰ আৰু তাৰ পিছতেই বাকি প্ৰক্ৰিয়াখিনি আৰম্ভ হ'ব আৰু যেহেতু অলৰেডি ডকুমেন্ট ভেৰিফিকেশন হৈয়ে গল গতিকে ৰিজাল্ট দিয়াৰ পিছত জিটিপিজিটিৰ টিচাৰ ৰিক্ৰুটমেন্টখিনি বিশেষকৈ বিটিআৰত বহুত বেছি সময় নালাগিব আৰু আপোনালোকে ইতিমধ্যে গমে পায় আমাৰ আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলো যে যিখিনি ডিৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশনৰ টেটকাম ৰিক্ৰুটমেন্ট টেষ্টৰ ৰিজাল্ট অহা 5 জুনত দিব প্ৰভিজনেল ৰিজাল্ট তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ পিছত ফাইনেল ৰিজাল্ট আহিব গতিকে সেইখিনিটো বাৰু আপোনালোকে জানেই আজি বিটিআৰৰ কথাখিনিও আপোনালোকে গম পালে আৰু বহুত বেছি দিন ৰব নালাগে 20-25 দিনৰ ভিতৰত আপোনালোকে বিটিআৰৰ যি গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেন্ট তাৰ খবৰ আপোনালোকে লাভ কৰিব এই কথা বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে এতিয়া এলপিইউপিৰ শিক্ষকৰ নিযুক্তিখিনি সম্পৰ্কটো যিখিনি খবৰ প্ৰমোদ বড়ো ডাঙৰীয়াই সংবাদ মাধ্যমৰ সন্মুখত জনাইছে সেইখিনিও প্ৰথমে আপোনালোকক জনাব বিচাৰিছো এতিয়া এলপিইউপিৰ যিখিনি শিক্ষকৰ নিযুক্তিৰ খবৰ সেই খবৰখিনি এনেকুৱা ধৰণৰ আসলতে আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'ত আপোনাক কৈছিলো যে এলপিইউপিৰ যিখিনি অলৰেডি এপইন্টমেন্ট দিবলগীয়া আছে বা ৰিক্ৰুটমেন্ট চলি আছে সেইখিনিটো বাৰু হ'বই কিন্তু তাৰোপৰি আৰু পোষ্টৰ এডভাৰটাইজমেন্ট প্ৰকাশ কৰিব বুলি পেলাই ইয়াৰ আগত এটা ভিডিঅ'ত আপোনালোকক কৈছিলো যদি আমাৰ আগৰ পৰা আপোনালোকে ভিডিঅ'সমূহ চাই আছে বা আমাৰ জিবিএন আসাম ইউটিউব চেনেলেই হওক বা জিবিএন আসামৰ ফেচবুক পেজখন আপোনালোকে আমাৰ আগৰ পৰা ফলো কৰি আহি আছে নিশ্চয় খবৰখিনি মই আপোনালোকক জনাইছিলোই যে পুনৰ মানে বিটিআৰত আৰু এলপিইউপিৰ টিচাৰ ৰিক্ৰুটমেন্টৰ বাবে এডভাৰটাইজমেন্ট প্ৰকাশ পাব তো এই কথাখিনি প্ৰমোদ বড়ো ডাঙৰীয়াও ক'লে এই যিখিনি এলপিইউপিৰ টিচাৰ ৰিক্ৰুটমেন্ট সেইখিনি যিখিনি এপইন্টমেন্ট দিবলৈ আছে সেইখিনি দিয়া হ'বই তাৰ বাবে আপোনালোকে টেনচনটো ল'বই নালাগে কিন্তু আৰু এলপিইউপিৰ টিচাৰ ৰিক্ৰুটমেন্টৰ বাবে এডভাৰটাইজমেন্ট প্ৰকাশ পাব বুলি পেলাই পুনৰ প্ৰমোদ বড়ো ডাঙৰীয়াই সংবাদ মাধ্যমৰ সন্মুখত জনাইছে গতিকে এইটো এটা কেণ্ডিডেট সকলৰ বাবে খুব ভাল খবৰ আসলতে যে পুনৰ আৰু এডভাৰটাইজমেন্ট প্ৰকাশ পাব লোৱাৰ প্ৰাইমাৰী এণ্ড আপাৰ প্ৰাইমাৰী লেভেলত গতিকে এজ অফ নাও বিটিআৰৰ যিখিনি শিক্ষক নিযুক্তি আছিলে এইখিনি আপডেট আছিলে এতিয়া আপোনালোকৰ যদি কিবা আৰু সুধিবলগীয়া থাকে এই ভিডিঅ'টো চোৱাৰ পাছত সেইখিনিও আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব পাৰে আৰু বহুতে সেকেন্ড ফেজৰ আমাৰ ডিডব্লিউৰ যি টিচাৰ ৰিক্ৰুটমেন্টৰ সেকেন্ড ফেজৰ ডকুমেন্ট ভেৰিফিকেশনৰ বাবে বহুতে মেছেজ কৰি আছে এই সম্পৰ্কটো মই বাৰু যিসকলে মোক মেছেজ কৰিছে তেওঁলোকক বাৰু মই ৰিপ্লাই দিছো কিন্তু যিসকলে মেছেজ কৰা নাই তেওঁলোকৰ মনতো হয়তো এই প্ৰশ্নটো থাকিব যে সেকেন্ড ফেজৰ ডকুমেন্ট ভেৰিফিকেশন কেতিয়ালৈ আৰম্ভ হ'ব সেই বিষয়ে ভিডিঅ' আপোনালোকৰ বাবে মই প্ৰস্তুত কৰিম অতি সোনকালে যিখিনি আহিবলগীয়া আপডেট আছে টিচাৰ ৰিক্ৰুটমেন্ট হওক বা যিকোনো জব ৰিলেটেড হওক ইনফৰমেশন এডুকেশনাল আপডেট হওক গোটেইখিনি আমাৰ চেনেলৰ জৰিয়তে আপোনালোকক প্ৰভাইড কৰিম নিশ্চয় তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব গতিকে লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ ইমানেই তেতিয়ালৈ ধন্যবাদ নমস্কাৰ